কিন্তু মানুহেতো চিধাই আহি মাছটো মানুহৰ থাকি যায় তাৰমানে ষ্টিক ৰাখি ষ্টিকডালে ওপৰত এনেকৈ হেৰি কৰা যায় আৰু ইয়াতে এইবিলাকেই হবিৰ কাৰণে কিবা কিবি এইটো চেলফিন কেটফিছ বুলি কয় এইটো তাৰমানে আমাৰ একচুৱেলি আমাৰ ইয়াৰ মাছ নহয় ক'ৰবাত মানে হেৰিয়ে হ'ল ট্ৰাক ক'ৰবাত বাগৰিয়ে হওক বা কিবাই হওক পানীত বাগৰি অসমৰ এনভাইৰনমেণ্টটো পায় নাম্বাৰ হিচাপে ইয়াতে কিন্তু মানুহেতো চাব পাৰে আছে এইটো মানে আমাৰ ইম্পৰ্টেণ্ট নহয় বাহিৰৰ পৰা অহা মাছ এইটো চেলফিন আৰু গতিকে এতিয়া এইখিনি যিহেতু আৰু হেৰি এইখিনি আমাৰ স্মৃতি গ্ৰন্থ ইয়াতে আমাৰ আৰু ইয়াৰ এটা কমন নামো আছে আৰু কালেক্টেড ক'ৰ পৰা কালেক্ট কৰা হৈছে কোনে কৰিছে এইখিনি বস্তু ইয়াতে প্ৰতিটো হেৰিত দিয়া আছে এইটো কি হ'ল এই ইয়াত আছে এই পাভ তিনি জাতৰ পাভ আছে কৰিছোঁ বা যিখিনিৰ ওপৰত মোৰ এখন কিতাপো আছে এখন কিতাপ আছে মই এই আজি মোৰ এই অনুষ্ঠানটো মৎস্য বৈচিত্ৰিক আৰু মানে আনুবংশিক সংগ্ৰহালয় এই সংগ্ৰহালয়টো বৰমাৰ আমাৰ ৰাইজৰ বাবে আজি আনুষ্ঠানিকভাৱে মই মুকলি কৰি দিলোঁ এইটো কিমান দিন এইটো মই প্ৰায় ইয়াত মোটামুটি 1970 চনৰ পৰা ইয়াত সংগ্ৰহ কৰা মোৰ মাছৰ প্ৰজাতি কিছু আছে আৰু পিছত মই অৱসৰী জীৱনত কিছু আৰু ইয়াৰ কিছু সংখ্যক আৰু সংগ্ৰহ কৰিছোঁ আৰু আগতে পঢ়ি অহা দিনৰ পৰাই মই সেই সময়ৰ পৰাই সংগ্ৰহিত এটা দুটাকৈ সংগ্ৰহ কৰি থকা বস্তু আৰু শেষৰ ফালে অলপ বেছি সংগ্ৰহ কৰিছোঁ আৰু কিমান প্ৰজাতিৰ মাছ আছে ইয়াতে প্ৰায় 200 বিধমান মাছ আছে প্ৰায় 200 ইয়াৰ ভিতৰত মই 225 বিধ মাছ মোৰ যিখন কিতাপ আছে দি ফিচাৰ্ছ অফ আছাম তাত লিপিবদ্ধ কৰিছোঁ আৰু কিছু মাছ অলপমান হেৰি আছে মানে এইবিলাক আইডেণ্টিফাই হোৱা নাই কিছু অলপ প্ৰপাৰ্টি এইবিলাক আৰু বিষয় মই তৎক্ষণাত লিপিবদ্ধ কৰা নাই এইবিলাক আৰু হয়তো পৰৱৰ্তী ষ্টেজত এইবিলাক অলপ আহিব আৰু